চাংচাৰীৰ ফ্লাৱাৰ্ছ একাডেমীৰ সাফল্য সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল 5গৰাকী ছাত্ৰ-ছাত্ৰী। যোৱাকালি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 28গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ একাডেমীখনলৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। মই হাই ছেকেণ্ডাৰী পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাইছোঁ আৰু মই বহুত সুখী হৈছোঁ আৰু মোক ছাৰ বাইদেউ আৰু মোৰ মা দেউতাই বহুতখিনি সহায় কৰিছে, সেইকাৰণে মই এইখিনি কৰিব পাৰিছোঁ। ধন্যবাদ। এই সাফল্য লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিলে একাডেমীখনৰ অধ্যক্ষ শ্বেইখ আব্দুল হাফিজ ডাঙৰীয়াই। প্ৰথমবাৰৰ বাবে আমি এই যিখিনি ৰিজাল্ট পাইছোঁ আমি যথেষ্ট সুখী। আমি ইয়াৰ লগতে আৰ্টছৰ লগতে আমি ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীমটো আমি আৰম্ভ কৰিছোঁ। তো ছায়েন্সত আমি JEE আৰু নীটৰ কোচিং আমি ইয়াৰ লগতে ফ্ৰীকৈ আমি প্ৰদান কৰি আছোঁ, আৰম্ভ কৰিছোঁ আমি ইয়াতে। তো আমি এই প্ৰথমবাৰৰ ৰিজাল্টত খুবেই আনন্দিত আৰু যথেষ্ট সুখী। এই ষ্টুডেণ্টখিনি আৰু অভিভাৱকখিনিক লৈ পেলাই আমি যথেষ্ট কষ্ট কৰিছিলোঁ। তো ফ'ল' আপো আমি যথেষ্ট কৰিছোঁ ষ্টুডেণ্টখিনিক, বহুদিন আগৰ পৰা ইহঁতক প্ৰিপাৰেশ্যন কৰোৱা, বিল্ডিং কৰোৱা। তো গোটেইখিনি বস্তু মোৰ লগতে আমাৰ টিচাৰ্ছখিনিও যথেষ্ট কৰিছিল। তো যথেষ্ট অভিজ্ঞ টিচাৰৰ দ্বাৰাই শিকোৱাইছে আৰু অভিভাৱকখিনিও আমি ক'বলৈ বিচাৰিছোঁ ইহঁতৰ যাতে ভৱিষ্যত জীৱনটো উজ্জ্বল হয়। কেৱল ৰিজাল্ট কৰাই নহয়, ইহঁতে যাতে মানে নিজৰ জীৱনবিৰত এটা প্ৰতিষ্ঠা লাভ কৰিব পাৰে, খুব ভালদৰে ইহঁতৰ জীৱনবোৰ সুফল হয় আৰু যিটো আশা কৰিছে হ'ম বুলি সেইখিনি যাতে পৰিণত হ'ব পাৰে, তাৰ কাৰণে আমি যথেষ্ট চেষ্টা আগুৱাই যাম আৰু চেষ্টা চলাই যাম, আমি কষ্ট কৰি যাম। তো ইয়াৰ পৰা এইখিনি আমি ক'বলৈ বিচাৰিছোঁ। আমি সুখী আৰু যথেষ্ট এই ফ্লাৱাৰ্ছ একাডেমীখনো যথেষ্ট আগবাঢ়িব সেইটো আমি ভাবিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।